Hallelujah. Hallelujah. God is good all the time. ঈশ্বৰ মৰমীয়া সদায় সদায়। আজি দেওবাৰে অৱসৰ আজি আমি মিলিত হৈছোঁ এক পবিত্ৰ বিশ্ৰাম দিন হয় পুনৰুত্থিত দিন হয় স্পেচিয়েল ডে বিশেষকৈ খ্ৰীষ্টানসকলৰ কাৰণে যিবিলাকে যীচু গ্ৰহণ কৰিছে স্পেচিয়েল ডে তো আজি আমিও আজি পৃথিৱীৰ সকলো ঠাইতে ঈশ্বৰৰ মহিমা প্ৰশংসাবিলাক হৈ আছে আমিও আজি আহিছোঁ প্ৰভুৰ প্ৰশংসা কৰিবৰ কাৰণে কিয়নো এই দিনটো ঈশ্বৰৰ হয় আজি আমি তেওঁক ধন্যবাদ দিব লাগে কিয়নো যুগে যুগে প্ৰশংসা পাই থকা ঈশ্বৰ কিয়নো আমাক আজি উশাহ দিছে আমাক আজি পৃথিৱী জীয়াই ৰাখিছে ঈশ্বৰৰ পবিত্ৰ নামটো আমি ল'বলৈ পাৰিছোঁ সেইকাৰণে ঈশ্বৰক ধন্যবাদ দিব লাগে আজি প্ৰভুৰ প্ৰশংসা গৌৰৱ আমি আজি কৰিবলৈ আহিছোঁ আমাক ঈশ্বৰে নিজৰ নিজৰ ঠাইৰ পৰা অনেক চনক লৈ আহিছে হয় নহয় আমি এটা স্পেচিয়েল মেন হয় অ'মেন হয় স্পেচিয়েল আমি ঈশ্বৰৰ বাচ্চা হয় সন্তান হয় আমি যদি নকৰোঁ কি কৰিব হয় নহয় সেইকাৰণে প্ৰভুৱে আমাক আজি চুজ কৰিছে আমাক আজি ঈশ্বৰে মাতিছে আহা তোমালোকে মোক প্ৰশংসা কৰা কিয়নো আমি তোমালোকৰ তোমালোকৰ সকলো মনৰ বাঞ্ছা সিদ্ধ কৰোঁ তোমালোকক জীয়াই ৰাখিছোঁ আৰু বিশেষকৈ মানে মৃত্যু আৰু আচৰিত বেছি হৈছে যিটো জীৱন পুস্তকত আমাৰ নামটো লিখা আছে গতিকে আমি সেইটো আশা কৰি আমি আজি বহুৰ ওচৰত আমি থাকিব লাগে যে প্ৰভুৱে আমাক স্বৰ্গৰাজ্যত এই সুন্দৰ জেগাত থাকিবলৈ দিব ন' চিন্তা ন' ৱৰি ন' মানে কি ক'ম বেমাৰ আজাৰ একো নাথাকিব কেৱল আমি কি কৰিম প্ৰভুৰ নামত আমি ধন্যবাদ দি থাকিম আমি একোটা স্বৰ্গদূত হওঁ স্বৰ্গদূতলৈ আমাক ৰূপান্তৰ কৰিব চেঞ্জ কৰিব আৰু আমি প্ৰভুৰ নামত কি কৰিম প্ৰভুৰ সিংহাসনৰ সন্মুখত আমি প্ৰশংসা কৰিম হয় নহয় প্ৰেইজ গড কিমান ডাঙৰ কথা তাৰ খোৱাৰ চিন্তা কৰিব লাগিব তাৰ ৰাতিৰ চিন্তা আছে সদায় প্ৰভুৰ জ্যোতিৰে গোটেই স্বৰ্গখন পোহৰময় কৰি ৰাখিছে প্ৰেইজ গড আহক আমাৰ প্ৰাণকৰ্তা প্ৰিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনালোকক সকলোকে খ্ৰীষ্টপূৰ্ণ নমস্কাৰ প্ৰেইজ গড এতিয়া আমি আজি কাৰ্যসূচী মই কৰি আছোঁ প্ৰথমতে আছে মই এক্স চেয়াৰমেন আলোচনা কৰা তাৰপাছত আছে আছে কৰিব তাৰপাছত আছে মেছেজ আমি প্ৰাৰ্থনা পচন্দ কৰিব পাৰোঁ কিন্তু আমাৰ আজি দিনৰ কাৰণে যিটো আত্মিক আহাৰৰ প্ৰয়োজন আছে বুলি জানো যিটো আহাৰে আমাক আত্মাটো আগুৱাই লৈ যাব প্ৰভুৰ ওচৰলৈ এই আত্মিক আহাৰ আজি আমাৰ চাই দিব তাৰপাছত আছে অফাৰিং স্পেচিয়েল ছং তাৰপাছত আছে অফাৰিং প্ৰেয়াৰ সেইটো মই কৰি দিম এক্সপ্ৰেছ প্ৰাৰ্থনা কৰা তাৰপাছত আছে বেনিফিচিয়েল প্ৰেয়াৰ ইয়াতে চাই কৰিম এইখিনি হৈছে আজি কাৰ্যসূচী এতিয়া প্ৰাৰ্থনা কৰাৰ আগতে মই চকিবই লাগিব শাস্ত্ৰ পাঠৰ পৰা এটা পবিত্ৰ বাক্য মই পঢ়ি দি আছোঁ গীতমালা 103 সেই মোৰ মন যিবিলাক ধন্যবাদ কৰে সেই মোৰ অন্তৰত থকাবিলাক তেওঁ পবিত্ৰ নামক ধন্যবাদ কৰে যিজনে তোমাৰ সকলো অপৰাধ ক্ষমা কৰে তোমাৰ সকলো ৰোগ সুস্থ কৰে যিজনে তোমাৰ প্ৰাণ বিনাশৰ পৰা মুক্ত কৰে যিজনে দয়া আৰু নানা প্ৰকাৰ কৰোণাৰে মুকুটেৰে তোমাক বিকৃত কৰে
যিজনাই সুৰৰ পক্ষীৰ দৰে তোমাৰ যৌৱনকাল নতুন হ'ব পৰাকৈ তোমাৰ মুখ উত্তম বস্তুৰে তৃপ্ত কৰে। এই মোৰ মন সি জীৱাৰ ধন্যবাদ কৰা আৰু তেওঁৰ সকলো উপকাৰ নাপাহৰিবা। জীৱাই ধৰ্মৰ কাৰ্য সিদ্ধ কৰে আৰু উপদ্ৰৱ পোৱাবিলাকৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰে। তেওঁ মুচি নিজ পদবোৰ ইজৰাইলৰ সন্তানবিলাকক নিজ কাৰ্য জনালে। জীৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহা। তেওঁ সদায় ধমকি দি নাথাকিব, তেওঁ চিৰকাললৈকে ক্ৰোধ নাৰাখিব। তেওঁ আমাৰ পাপ অনুসাৰে আমালৈ কাৰ্য কৰা নাই, আমাৰ অধৰ্ম অনুসাৰে আমাক প্ৰতিফল দিয়া নাই। কিয়নো পৃথিৱীতকৈ আকাশমণ্ডল যিমান ওখ, তেওঁলৈ ভয় ৰাখাবিলাককো তেওঁৰ অনুগ্ৰহ সিমান মহৎ। পূবৰ পৰা পশ্চিমলৈ যিমান দূৰ, তেওঁ আমাৰ অপৰাধবোৰ আমাৰ পৰা সিমানেই দূৰ কৰিলে। বাপেকে নিজ সন্তানক স্নেহ কৰাৰ দৰে জীৱাই তেওঁলৈ ভয় ৰাখাবিলাকক কৃপা কৰে। কিয়নো তেওঁৱেই আমাক গঠন জানে, আমি যে ধূলি মাথো তাক তেওঁ পূৰণ কৰে। মানুহৰ আয়ু হ'লে তীৰৰ নিচিনা, পথাৰৰ ফুলৰ দৰে সি প্ৰফুল্লিত হয়। কিয়নো তাৰ ওপৰেদি বায়ু বলালেই সি নাইকিয়া হয় আৰু তাৰ ঠাই তাক আৰু চিনি নাপায়। কিন্তু যিবিলাকে জিহুৱাৰ নিয়মটি ৰক্ষা কৰে আৰু তেওঁৰ আদেশবোৰ পালন কৰিবলৈ স্মৰণ কৰে, তেওঁৰ এনে ভয়কাৰীবিলাকৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্ত কাললৈকে থাকে বুলি কৈছে। যিবিলাকে জিহুৱালৈ ভয় ৰাখে, তেওঁ প্ৰভুৱে বহুত মৰম কৰে, প্ৰেম কৰে, প্ৰাৰ্থনা শুনে আৰু প্ৰটেকশ্যনত ৰাখে। আমি বিশেষকৈ প্ৰভুৰ মনোনীত সন্তানবিলাকে সদায় প্ৰভুলৈ ভয় ৰাখিব লাগে। তেতিয়া প্ৰভুৱে আমাক কি কৰিব? আমাক আশীৰ্বাদ কৰি থাকিব। যেতিয়ালৈকে প্ৰভুৱে আমাক পৃথিৱীত জীয়াই ৰাখিব, আমাৰ মৃত্যু কেতিয়া আমি কেতিয়াও নাজানো, হয়নে? কিন্তু জীয়াই থকা কালত আমি প্ৰভুক ভয় কৰি আমি নম্ৰভাৱে প্ৰভুৰ লগত আমি থাকিব লাগিব। প্ৰেইজ দ্য লৰ্ড। প্ৰভুৰ বাক্যৰ ওপৰত কোনোধৰণৰ আৰু প্ৰশংসা হ'ব আমাক আশীৰ্বাদ থাকে। আমেন। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। আহক আমি কাৰ্যসূচী আৰম্ভ কৰাৰ আগতে আমি সকলোৱে শাৰীৰিক চকুটো বন্ধ কৰি আমি প্ৰাৰ্থনালৈ আগবাঢ়ি যাওঁ। পবিত্ৰ 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 স্বৰ্গ আৰু পৃথিৱীত বিৰাজমান হৈ থকা অতি মহান মৰমীয়া ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিছোঁ পিতা। আজি এটা সুন্দৰ দিন দিলা পিতা, যিমান তোমাৰ মৰমীয়া সন্তানবিলাকক তুমি উৎসাহ দি প্ৰভু তেওঁলোকক জীয়াই ৰাখিলা পিতা, তাৰ কাৰণে ধন্যবাদ। তোমাৰ সন্তানবিলাকে আজি তোমাৰ আজ্ঞা পালন কৰি প্ৰভু আজি বিশ্ৰান্তি পালন কৰিবৰ কাৰণে প্ৰভু তেওঁলোকে আজি আহিছে। তোমাৰ গৃহত তোমাক ধন্যবাদ দিবৰ কাৰণে, তোমাৰ নামত প্ৰশংসা কৰিবৰ কাৰণে পিতা ঈশ্বৰ প্ৰভু, তাৰ কাৰণে তুমি ধন্যবাদ পোৱাৰ যোগ্য ঈশ্বৰ। মন আৰু অন্তঃকৰণৰ পৰীক্ষক সময় ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ পিতা ঈশ্বৰ। তোমাৰ এই জেজিকাৰ, তোমাৰ মহিমা হওক, তোমাৰ গৌৰৱ হওক, তোমাৰ স্তুতি হওক, তোমাৰ প্ৰশংসা হওক, সকলো আদৰ সকলো মহিমা মই আপোনাক দিওঁ পিতা ঈশ্বৰ। আহা পিতা, তোমাৰ উপস্থিতি মই বিচাৰিছোঁ, কিয়নো তোমাৰ অবিহনে আমি কোনো কামতে সফলতা লাভ কৰিব নোৱাৰোঁ প্ৰভু। হয় পিতা, আহা প্ৰভু, তুমি স্বৰ্গৰ পৰা চাই আছা পিতা, তুমি প্ৰত্যেকজনৰ তুমি হৃদয়ৰ নিৰ্মাণ কৰা আৰু প্ৰত্যেকজনৰ তুমি কাৰ্য আলোচনা কৰোঁতা পিতা ঈশ্বৰ। তুমি প্ৰভু দিনে দিনে ভাৰ বহন কৰোঁতা জিহুৱা, তুমি ধন্য হয় প্ৰভু। তুমি প্ৰশংসাৰ যোগ্য ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ পিতা ঈশ্বৰ। তুমি মৃত্যুলৈকে আমাৰ পথ প্ৰদৰ্শক ঈশ্বৰ, তোমাক ধন্যবাদ। তুমি আমাৰ পৰিত্ৰাণ সাধক ঈশ্বৰ, তোমাক আমি ধন্যবাদ পিতা ঈশ্বৰ। পবিত্ৰ আত্মা এই সময়ত লিড এণ্ড গাইডেন্স প্ৰত্যেকজনৰ ওপৰত ৰাখা, প্ৰত্যেকজনৰ ওপৰত তুমি চলাবা। যিজনে প্ৰভু চিপাহীগত তুমি কিয়নো প্ৰশংসাৰ যোগ্য ঈশ্বৰ, প্ৰশংসাৰ যোগ্য ঈশ্বৰ জিহুৱা, তোমাৰ নামত আমি প্ৰশংসা কৰিম। যিজনে প্ৰভু যি সন্তানে প্ৰভু তেওঁ এতিয়া লিড ল'ব, প্ৰশংসা কৰিব প্ৰভু, তেওঁৰ মুখৰ দুটা তুমি সহায় কৰিবা পিতা ঈশ্বৰ। হালেলুয়া লৰ্ড প্ৰভু, হালেলুয়া লৰ্ড প্ৰভু, যি বাক্য আনিব প্ৰভু আত্মিক প্ৰভু যীশু যি আহাৰ, এই সন্তানৰ মুখত তুমি তাকে সহায় কৰিবা, জ্ঞানেৰে পৰিপূৰ্ণ কৰিবা পিতা ঈশ্বৰ। যি বাক্যৰ যোগেদি তেওঁলোকে আত্মিক আহাৰ আজি তেওঁলোকে প্ৰভু গ্ৰহণ কৰিব পাৰে,
এই আত্মিক আকাৰে প্ৰভু তেওঁলোকৰ প্ৰাৰ্থনাৰ পথত তেওঁলোকক প্ৰভু সহায়তা কৰিব পাৰে তুমি তেওঁলোকৰ কথা আশীৰ্বাদ কৰা পিতা ঈশ্বৰ প্ৰভু হয় পিতা পৰমেশ্বৰ আমি বিশ্বত আছোঁ আমি মমত আছোঁ পিতা পৰমেশ্বৰ তোমাৰ পবিত্ৰ বাক্য কোৱা অনুসাৰে পিতা পৰমেশ্বৰ তোমাক পবিত্ৰ কাৰণ হয় পিতা পৰমেশ্বৰ মমত থকাৰ কাৰণে পিতা পৰমেশ্বৰ শৰীৰত থকাৰ কাৰণে প্ৰভু এই পৃথিৱীত থকাৰ কাৰণে প্ৰভু আমি ভুল ভ্ৰান্তি অপৰাধ কৰিবা প্ৰভু প্ৰতিটো ছেকেণ্ড প্ৰতিটো মিনিট প্ৰতিটো ঘণ্টাতে পিতা পৰমেশ্বৰ তোমাক দুখ বেজাৰ আঘাত দি পাওঁ পিতা ঈশ্বৰ প্ৰভু তোমাৰ ওচৰত আঁঠুলৈ কৰিছোঁ পিতা ঈশ্বৰ তুমি সকলো ক্ষমা কৰি দিয়া জানি নাজানি অনজানিতে কৰা সকলো ভুল ভ্ৰান্তি অপৰাধ প্ৰভু তুমি সকলো ক্ষমা কৰি দিয়া পিতা ঈশ্বৰ কিয়নো তুমি পাপীক উদ্ধাৰ কৰিবলৈ আহিছিলা ধাৰ্মিকক নহয় নিৰোগীৰ বেজৰ সকাম নাই ৰোগীৰে সকাম য়েছ মাতৃ গৰ্ভত আমি পাপৰ গৰ্ভতে জন্ম হ'লো পিতা পৰমেশ্বৰ তোমাৰ জীৱনৰে আমাক পাপৰ পৰা ভগৱান তুমি পবিত্ৰ কৰি দিয়া পিতা আমাক শুদ্ধ হৃদয় শুদ্ধ মন দিয়া পিতা ঈশ্বৰ নামেৰে যিমান সন্তানৰ শক্তিবিলাকক যিমান সন্তানৰ কাৰ্যবিলাকক যিমান সন্তানৰ বাধা বিঘিনি প্ৰভুৰ গৃহত আহিব নিদিয়া ভাগ্য শুনিব নিদিয়া আত্মিক জল পান কৰিব নিদিয়া আত্মাবিলাকক বেমাৰ আজাৰ এক্সিডেণ্ট দুৰ্ঘটনা ইন দ্য মাইটি নেম অফ জিজাছ ঈশ্বৰৰ নামেৰে সকলোবিলাক বাদ দিছোঁ প্ৰত্যেকজন সন্তানৰ পৰা প্ৰত্যেকজন পৰিয়ালৰ পৰা ওলাই যাবে যিছুৰ নামত তোৰ পৰিকল্পনা কেতিয়াও শিক্ষা নহ'ব হাৰা সঁচাইতা আগতেও হাৰিছিলি এতিয়াও হাৰিছ ভৱিষ্যতেও হাৰিবি ইন দ্য মাইটি নেম অফ জিজাছ এই কম্পাউণ্ডৰ পৰা প্ৰত্যেকজন শৰীৰৰ পৰা ওলাই যাবে যিছুৰ নামত কেঞ্চেল কৰিব অসালনীয়া তোমাৰ তেজেদি পানীছিল পানীছিল যি পৰিয়ালবোৰ আহিব পৰা নাই বাধা বিঘিনিবিলাক আহি আছে তোমাৰ ওচৰত মই আহি লৈছোঁ এই পবিত্ৰ গৃহত থাকিব তোমাৰ বাক্য শুনাৰ পৰা বঞ্চিত হ'বলৈ নিদিবা পিতা ঈশ্বৰ তোমাৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ'বলৈ নিদিবা পিতা ঈশ্বৰ তেওঁলোকৰ ৰাস্তা মুকলি কৰোঁতা তুমি হ'ব প্ৰভু আমি মানুহ হয় আমাৰ সীমিত জ্ঞানেৰে প্ৰভু আমি তেওঁলোকক প্ৰভু এই গৃহত আনিব নোৱাৰোঁ পিতা তুমি যদি আকৰ্ষণ নকৰা তেওঁলোকে কেতিয়াও আনিব নোৱাৰে প্ৰভু তোমাৰ প্ৰভু যিছু ৱৰ্চিপৰ অংশীদাৰ হ'ব নোৱাৰে পিতা ঈশ্বৰ হালেলুয়া বিশ্বাস কৰিছোঁ পিতা ঈশ্বৰ তেওঁলোকৰ চকু মুকলি কৰিবা তেওঁলোকৰ ৰাস্তাবোৰ মুকলি কৰিবা প্ৰভু যীশু সত্যৰ ওচৰত চিনি পাবলৈ দিবা পিতা ঈশ্বৰ হালেলুয়া আজি এই পবিত্ৰ বিশ্ৰাম দিনত প্ৰভু পৃথিৱীৰ সকলো ঠাইতে প্ৰভু আজি ৰং বিৰঙৰ কাপোৰ পিন্ধি প্ৰভু অপু হাতত বাইবেল লৈ পেলাই তেওঁলোকে তোমাৰ প্ৰশংসা কৰিবলৈ গৈছে পিতা ঈশ্বৰ প্ৰত্যেকজনৰ লগত থাকি তুমি সহায় কৰিবা আমাৰ এই ক্ষুদ্ৰ জাতিক তুমি আশীৰ্বাদ কৰা প্ৰভু এই হলিষ্টিক চাৰ্চত পিতা ঈশ্বৰ আশীৰ্বাদ কৰিবা পিতা আৰম্ভণি বা শেষলৈকে প্ৰভু তুমি আমাক চলাই লৈ যাবা পবিত্ৰ আত্মাৰে লিড এণ্ড গাইড দিবা পিতা ঈশ্বৰ হালেলুয়া প্ৰত্যেকটো কাৰ্যসূচী তোমাৰ হাতত সমৰ্পণ কৰিছোঁ লোৱা তুমি গ্ৰহণ কৰা ধন্যবাদে প্ৰাৰ্থনা প্ৰাণকৰ্তা একমাত্ৰ আমাৰ মৰমে কিন্তু প্ৰভু যীশুৰ নামত মই সমৰ্পণ কৰিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড আহক